নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিজ। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 14-2 আজি তোমালোকক 4 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ। ইয়াৰ আগত মই 3 নম্বৰলৈকে দিছিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে 3 নম্বৰলৈকে চাব পাৰিবা। তো আহা আজিৰ ভিডিঅ'ত আমি আৰম্ভ কৰোঁ। তো কি দি আছে, 51 চেণ্টিমিটাৰত 50 গৰাকী ছাত্ৰৰ উচ্চতা তলত উল্লেখ কৰা ধৰণে পোৱা গ'ল। তো ইয়াত 50 গৰাকী ছাত্ৰৰ উচ্চতা চেণ্টিমিটাৰত দিয়া আছে। আমাক কি ল'ব পাৰিছে, ইয়াত শ্ৰেণী অন্তৰটো আমাক ধৰি ল'ব পাৰিছে কিমান, 160, 165, 160, 165, 165, 170 ইত্যাদি শ্ৰেণী অন্তৰলৈ উপৰোক্ত তথ্যখিনি এখন শ্ৰেণীভুক্ত বাৰম্বাৰতা বিভাজন তালিকাত প্ৰস্তুত কৰিব পাৰিছে। তাৰপিছত 2 নম্বৰ হৈছে তালিকাৰ পৰা তেওঁলোকৰ উচ্চতা সম্পৰ্কে কেনেধৰণৰ সিদ্ধান্তত উপনীত হোৱা সেই বিষয়ে অলপ ক'ব দিছে। তো প্ৰথমতে আমি বাৰম্বাৰতা বিভাজন তালিকাখন প্ৰস্তুত কৰোঁ। তো ইয়াত আমি শ্ৰেণী অন্তৰাল ধৰিম কেনেকৈ, আমাক 160, 165, গতিকে আমাৰ যিহেতু 50ৰ পৰা আছে, মোটামুটি 50ৰ তলত নাই, গতিকে আমি কি কৰিম, প্ৰথমটো ল'ম আমি কিমান, 150টো কি হ'ব আমাৰ 155, দ্বিতীয়টো কি হ'ব 155ৰ পৰা 160লৈকে হ'ব, তৃতীয়টো 160ৰ পৰা কি হ'ব 165লৈকে, চতুৰ্থ কিমান হ'ব 165ৰ পৰা 170, আৰু 170ৰ পৰা এইটো কি হ'ব আমাৰ 175। 175লৈকে লৈছোঁ কাৰণ 75, 73ৰ ওপৰত বোধহয় নাই, ইয়াত থাকিলে আকৌ আমি ইয়াত শ্ৰেণী অন্তৰাল এটা কৰি ল'ম। এতিয়া কথা হ'ল কি 150 আৰু 155 আমি ইয়াত কি ধৰিব পাৰিম, 150ৰ পৰা 154লৈকে আমি ধৰিব পাৰিম। যিটো 55 সংখ্যা ৰাখোঁ সেই 55 সংখ্যাটো আমাৰ কিন্তু ইয়াতে আহিব, 155টো, বুজি পাইছানে? ইয়াতো আমি 155ৰ পৰা 160ৰ ভিতৰত তাৰমানে 155ৰ পৰা 160ৰ ভিতৰত হ'লে কি হ'ব, 160টো কিন্তু ইয়াত নপৰে, 60টো আহি ইয়াতে পৰিব, ঠিক 59লৈকে আমি ইয়াত মানে গণনা কৰিব পাৰিম। যিয়ে নহওক প্ৰথম ঘৰটোত আছে কি 150ৰ পৰা 154ৰ ভিতৰত, গতিকে 154লৈকে আমি লিখিব পাৰিম। ইয়াত চোৱা কি আছে, প্ৰথম লাইনত 160 আছে এইটো, গতিকে 153 আছে, গতিকে এইটো আমাৰ পৰা যাব, এটা হ'ল। তাৰপিছত 54 দুটা হ'ল, 60টোতো নোৱাৰোৱে, 150টো পাৰিম 3টা, তাৰপিছত 59 নহ'ব, 52টো হ'ব 4টা, 54টো হ'ব 5টা, 71 নহয়, 53টো হ'ব 6টা, তাৰপিছত তোমাৰ 6টা পালোঁ, এইপিনে নাই, 7টা হ'ল, 8টা হ'ল, 9টা, 10টা, 11টা, 12টাই পালোঁ ইয়াত। তো আমি দাগ চিহ্ন কেনেকৈ দিম, 1, 2, 3, 4, 5, 1, 2, 3, 4, 5, 1, 2, পাছে পাছে 10, 10 12, ইয়াত কি হ'ব 12। এইবাৰ আহিল আমাৰ 155ৰ পৰা 159ৰ ভিতৰত, 159 তাৰমানে 60লৈকে আমি নোৱাৰোঁ, 59 এইটো লাইনতো এইটো 60ৰ ঘৰতে আছে, গতিকে এইটো নহ'ব, এইটোও নহ'ব, 159 এইটো আমি পাৰিম, এনেকৈ ডাবল ক্ৰছ কৰি দিছোঁ এইবাৰ। তাৰপিছত এইটো আছে 159, এইটো পাৰিম। তাৰপিছত আছে তোমাৰ 60লৈকেতো এইটো নোৱাৰা, এইটো পাৰিম 156, হয়নে? কেইটা হ'ল, 1টা, 2টা, 3টা পালোঁ, তাৰপিছত 4টা পালোঁ, 5টা, 6টা, 7টা, 8টা, আৰু আছে না চোৱাচোন, 8টাই পালোঁ ইয়াত, নাও ইয়াতে আছে এটা, 9টা,
তো কি হ'ব 1 2 3 4 5 1 2 3 4 5 4 9 এইবাৰ 160 পৰা 164 ভিতৰত গতিকে 160 পৰা হলে এইটো আমি পাম গতিকে এনেকৈ দিয়াচোন এইবাৰ এইটো যাব দুটা গ'ল তিনটা গ'ল 64 ভিতৰত হলে আমাৰ এইটো হ'ব 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা 13টা 14টা ইয়াত আছে গতিকে কি হ'ল 1 2 3 4 5 1 2 3 4 5 আৰু কিমান হ'ল 4ডাল লাগে 1 2 3 4 তো 14টা পালো ইয়াত 165 আৰু 169ৰ মাজত কিমান আছে চোৱা এতিয়া 65ৰ পৰা এতিয়া আৰম্ভ কৰা তো এইটো লাইনটো শেষেই হৈছে এইটো লাইনো শেষ 65ৰ পৰা কিমান কৈছে 69 লৈকে এইটো নহ'ব 65 এইটো হ'ব এইটো এবাৰ গোল কৰি দিয়া এনেকৈ দুটা 69 লৈকে গৈ এইটো নহ'ব তিনটা 65 পৰা 4টা 5টা 6টা 7টা 8টা 9টা 10টা এই 10টাই আছে গতিকে ইয়াত লেখা 1 2 3 4 5 1 2 3 4 5 আছে পাছে 10 গতিকে ইয়াত কি লিখিম আমি 10 আৰু আমাৰ এইবাৰ ঘৰত লাষ্ট আছে কি 170ৰ পৰা 174ৰ ভিতৰত তো যিকেইটা ৰৈ গৈছে সেইকেইটা 170ৰ পৰা 174ৰ ভিতৰত হ'ব এইটো লাইন নাই এইটো লাইন নাই এইটো লাইনৰ এইটো আছে গতিকে এইটো এটা তাৰপিছত এইটো লাইনটো আছে দুটা ইয়াত নাই তিনটা 4টা 5টা তো কেইটা পালো আমি এটা দুটা তিনটা 4টা 5টা এতিয়া ইয়াত মুঠ বুলি লিখা আৰু ইয়াত যোগ কৰিলে আমি 50 পাম নে চোৱা 12 9 21 21 আৰু যদি আমি 14 যোগ কৰি কিমান হ'ব 35 হ'ব 35ৰ লগত 10 যোগ কৰিলে 45 45ৰ লগত 5 যোগ কৰিলে আমাৰ কিমান হ'ব 50 তো আমাৰ কি হ'ল এইটো 50 ওলালে বুজি পাইছানে 50 ওলাইছে মানে এইটো শুদ্ধ আৰু এটা বস্তু তোমালোকে লক্ষ্য কৰা ইয়াত এই যে মই ইয়াত কাটিছোঁ প্ৰথম কাটিলোঁ মই এনেকৈ তাৰপিছত কাটিলোঁ মই এনেকৈ ক্ৰছ দি কাটিলোঁ তাৰপিছত মই কাটিলোঁ এনেকৈ তাৰপিছত এনেকৈ গোল গোল দি কাটিছোঁ এনেকৈ কিয় কাটিছোঁ গম পাইছানে কেতিয়াবা তোমালোকৰ এনেকৈ কাটি যাওঁতে এটা চাইডে যদি কাটি যাওঁ কেতিয়াবা মানে কিমানটা হ'ল গণতে মানে ৰৈ যায় কেতিয়াবা ৰৈ গ'লে আৰু মানে কি হৈ যায় পিছত আৰু বিচাৰি পোৱা নাযায় ভুল হৈ যায় এনেকৈ যেতিয়া তুমি ঘৰত ধৰা এইটো ঘৰ এনেকৈ বদলাই দিছা এনেকৈ গোল গোল কেইটা আছে তুমি চালেই গম পাবা যে এইকেইটা আছিলে বা এনেকৈ ক্ৰছ চিন দিছোঁ মই ক্ৰছ চিনকেইটা সেইবাৰ চালেই গম পাবা ক্ৰছ চিন দিয়াকেইটা এইকেইটা আছিলে এনেকৈ তো সেইকাৰণে তোমালোকে অলপ বেলেগ বেলেগ ধৰণে এনেকৈ কাটি গ'লে কিবা ৰৈ গ'লে পিছত মানে উলিয়াবৰ সুবিধা হয় 5 নম্বৰটোতে আছে এখন মহানগৰৰ প্ৰতি ppm পাৰ্টছ পাৰ মিলিয়ন বায়ুত ছালফাৰ ডাই অক্সাইডৰ গাঢ়তা জুখিবৰ বাবে এক অধ্যয়ন চলোৱা হৈছিলে 30 দিনৰ অধ্যয়নত লাভ কৰা তথ্যসমূহ আছিল এনেধৰণৰ আমাৰ এই তথ্যখিনি দিয়া আছে ইয়াৰ পৰা আমাক কি এখন বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব দিছে তো আৰু শ্ৰেণী অন্তৰাল আমাক ল'ব দিছে কি 0.00ৰ পৰা 0.04 0.04ৰ পৰা 0.08 এনেকৈ আমাক শ্ৰেণী অন্তৰালটো লৈ বাৰম্বাৰতা বিভাজন তালিকাখন প্ৰস্তুত কৰিব দিছে তো ইয়াত শ্ৰেণী অন্তৰাল লৈছোঁ আমি এইখিনি দাগ চিহ্ন বাৰম্বাৰতা এতিয়া চোৱা 0.00ৰ পৰা 0.04লৈকে অৰ্থাৎ 04 মানে কি 03লৈকে আমি ইয়াত ল'ব পাৰিম
গতিকে প্ৰথম এইটো আছে আমাৰ, এইটো আমি ল'ব পাৰিম। এটা হ'ল আৰু 0.3 ভাগত বা 0.1 কিবা আছে নেকি চোৱা। 0.5 নহ'ব, 0.1 দুটা, তাৰপিছত এইটো তিনিটা, 3 লৈকে পাৰিবা, 3 লৈকে চোৱা আছেনে নাই। তিনিটা পালোঁ আমি, 4টা, 4টাই আছে প্ৰথমতে, গতিকে 1 2 3 4, এইটো 4। দ্বিতীয়টো চোৱা, 0.04ৰ পৰা আমি কি ল'ব পাৰিম, এইটো 0.08লৈকে, অৰ্থাৎ 7লৈকে। 0.04ৰ পৰা কি আছে চোৱা, এতিয়া ইয়াত হায়েষ্টটো আমাৰ কি 0.7লৈকে পাৰিবা। এইটো ঘৰতো 8লৈকে আছে, এইটো নাই, গতিকে এইটো আছে 0.5, এইটো এটা ল'ব পাৰিবা। এটা হ'ল এনেকৈ ক্ৰছ কৰি দিয়া, এইটো 7লৈকে পাৰিম, গতিকে এইটো এটা, দুটা, এইটো তিনিটা, এইটো 4টা, এইটো 5টা, এইটোও পাৰিবা 6টা, 7টা, এইটো এটা 8টা, এইটো এটা 9টা। ইয়াত 9টা পাইছোঁ আমি, 1 2 3 4 5, 1 2 3 4, 9। এইবাৰ লোৱা 0.08ৰ পৰা 0. কিহলৈকে পাৰিবা, 11লৈকে পাৰিবা। তো 11 এটা ইয়াত পাইছোঁৱেই, এইটো গ'ল চিন দিয়া এনেকৈ এটা। তাৰপিছত 8ৰ পৰা যিহেতু এইটো পাৰিবা, দুটা, এইটো এটা 3টা, এইটো এটা 4টা, 5টা, 6টা, 7টা, 8টা, এইটো এটা আছে 9টা। গতিকে আমাৰ কি হ'ব, 0.8ৰ পৰা 0.11লৈকে আমি কেইটা পাইছোঁ, 9টা। 1 2 3 4টা 5টা, 1 2 3 4টা, টোটেল 9টা। তাৰপিছতে আছে আমাৰ 0.12ৰ পৰা আমি কিমানলৈকে ল'ব পাৰিম, 0.15লৈকে ল'ব পাৰিম। তো 15লৈকে এইটোতো নহ'ব, আৰু কি আছিলে, এইটো 12, এইটো পাৰিবা, এইটো এনেকৈ দিয়া এইবাৰ চিনটো। তাৰপিছত এইটো পাৰিবা, 15লৈকে যিহেতু এইটো পাৰিবা। আৰু আছে নেকি চোৱা, নাই, 17 20 17 নাই, গতিকে ইয়াত আমি কেইটা পালোঁ, দুটা পালোঁ। তাৰপিছত 0.16ৰ পৰা 0.19লৈকে, 16ৰ পৰা হ'লে এইটো হ'ব, এইটো এটা। তাৰপিছত এইটো লাইনটো নাইয়ে, এইটো লাইনো নাই, এটা হ'ল 16ৰ পৰা 19লৈকে, গতিকে এইটো এটা হ'ব, দুটা, তিনিটা, 4টা। তো ইয়াত আমি কি পালোঁ, 4টা পালোঁ, 1 2 3 4। আৰু লাষ্ট ঘৰ আমাৰ কি আছে, 0.20ৰ পৰা 0.23, এইটো লাইন নাই, এইটো লাইনো নাই, এইটো লাইনো নাই, দেখা পাইছানে, এইটো লাইনো নাই, এইটো লাইনত এইটো আছে 22টা, হয়নে, এইটো কাটি দিয়া, এটা, দুটা, এই দুটাই আছে। তো ইয়াত মুঠ আমাৰ কিমান হ'ব লাগে, 30 হ'ব লাগে, হয়নে, চোৱাচোন। 9 4 13, 13 9 22, 22 2 কিমান হ'ল আমাৰ, 24, 24 4 28, 28 2 30। তেনেকৈ তোমালোকে 12 নম্বৰৰ তালিকাখন তৈয়াৰ কৰিব পাৰিবা। তো ইয়াত এটা প্ৰশ্ন দিয়া আছিলে যে কিমান দিন ছালফাৰ ডাই অক্সাইডৰ গাঢ়তা 0.11 ppmতকৈ বেছি আছিলে। 0.11 ppmতকৈ কিমান দিন ছালফাৰ ডাই অক্সাইডৰ গাঢ়তা মানে বেছি আছিলে, আমাক সুধিছে। আমাক যিহেতু কৈছে 0.11 ppmতকৈ বেছি বুলি কৈছে, ইয়াতে চোৱা 0.11 ppmতকৈ বেছি হ'ব লাগিলে আমাৰ কি 0.12ৰ পৰা আমি চাব লাগিব। 0.12ৰ পৰা 0.24লৈকে আমাৰ মুঠ বাৰম্বাৰতা কিমান আছিলে,
2 যোগ 4 যোগ 2 কিমান হ'ল 4 2 6 6 2 8 তাৰ মানে 8 দিন বায়ুমণ্ডলত সালফাৰ ডাই অক্সাইড ঘনীভৱনৰ পৰিমাণ তোমাৰ কিমান আছিলে 0.11 প্ৰতি নিযুতত এইটো দিয়া আছিলে আমাক বুজি পাইছানে 8 দিন বায়ুমণ্ডলত সালফাৰ ডাই অক্সাইডৰ মানে ঘনীভৱনৰ পৰিমাণ কি আছিলে 0.11 বেছি আছিলে 6 নম্বৰটো দিয়া আছে তিনিটা মুদ্ৰা একে সময়তে 30 বাৰ টছ কৰা হ'ল প্ৰতিবাৰতে উঠা মুণ্ডৰ সংখ্যা নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হ'ল তো ইয়াৰ পৰা আমাক কি কৈছে উপৰোক্ত তথ্যৰ বাবে এখন বাৰম্বাৰতা অভিযোজন তালিকা প্ৰস্তুত কৰিব দিছে কি লিখিছো মুণ্ডৰ সংখ্যা দাগ চিহ্ন আৰু বাৰম্বাৰতা এটা মুণ্ডৰ সংখ্যা আমি কি ধৰিম যেহেতু 0 আছে আমি 0 ধৰিম এটা 0 এটা তাৰ পিছত 1 আছে যেহেতু 1 এটা ধৰিম 1 কেইটা মানে পাইছে কেইবাৰ উঠিছে তাৰ পিছত 2 আছে যেহেতু এটা 2 ধৰা আকৌ কি আছে 3 তো ধৰা আটো সংখ্যা নাই গতিকে এইখিনিয়ে 0 কেইবাৰ পাইছে চোৱা একবাৰ দুইবাৰ তিনবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ তাৰ মানে 1 2 3 4 5 আৰু 1 তো এইটো 6 হ'ল 1 কেইবাৰ উঠিছে 1 2 3 4 5 6 7 8 9 10 তো 1 2 3 4 5 1 2 3 4 5 10 আচ্ছা 2 কেইবাৰ উঠিছে 1 2 3 4 5 6 7 8 9 তো 1 2 3 4 5 1 2 3 4 তাৰপিছত থাকিল 3 1 2 3 4 5 3 5 বাৰ গতিকে 1 2 3 4 5 এটা মুঠ কিমান হ'ব আমাৰ 30 তাৰপিছত 16 আৰু 9 যোগ কৰিলে কিমান হ'ব 25 25 পাছে 30 তো এইখিনি ইয়াৰ বাৰম্বাৰতা অভিযোজন তালিকা তো এইখিনিলৈকে আজি ভিডিঅ'টো দিলোঁ ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই